ডিগবৈত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। ডিগবৈৰ মাতৃ মন্দিৰৰ সমীপৰ হাবিত উদ্ধাৰ হৈছে অৰ্ধগলিত অচিনাক্ত পুৰুষৰ মৃতদেহটো। এই মুহূৰ্তত ক'ব ওলাইছোঁ যে মানে কি 5 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ ইনামুল হকে আমাক এটা ইনফৰমেশ্যন দিলে অনুমান মানে কি 4:50 মানত যে তেখেতৰ ৱাৰ্ডৰে ইণ্ডিয়া মানে ডিগবৈ ক্লাবৰ ওচৰত মানে এটা মৃতদেহে মানে পৰি আছে নালাৰ মাজত। কিন্তু মানে আমি আহি সোধপোছ কৰিলোঁ, মানুহটো কোনেও চিনি নাপায়। দেখিলোঁ যে ডেড বডিটো হয়তো 2-3 দিন আগতে মানে পৰি আছে জংঘলৰ মাজত। সেইটো আমি মেজিষ্ট্ৰেট ছাৰো আহিলে, আমি আহিলোঁ, এতিয়া বডিটো আমি ৰিকভাৰী কৰিলোঁ। চিনাক্ত হৈছে নেকি? বডিটো চিনাক্তকৰণ হোৱা নাই, ওচৰ চুবুৰীয়া মানুহ আছিলে, কোনেও চিনি নাপায় তেখেতক। এতিয়া আমি উঠাই ল'ম। এতিয়া উঠোৱাৰ পিছত আমি তিনিচুকীয়া হেৰিত ৰাখিম, মৰগত ৰাখিম। তাৰপিছত আমি মেছেজ দিম, যদি কোনোবা চিনাক্ত ওলায় আমি হেণ্ডঅভাৰ কৰিম। পুৰুষ না মহিলা? এইটো পুৰুষ অনুমান মানে কি 50 মান হ'ব তেখেতৰ বয়সটো। দুৰ্গন্ধৰ ফলত স্থানীয় প্ৰতিবেশীয়ে ডিগবৈ আৰক্ষীক অৱগত কৰাত উদ্ধাৰ হৈছে অৰ্ধগলিত মৃতদেহটো। এই অঞ্চলৰ ৰাইজে মই বিডিবিৰ প্ৰেচিডেণ্ট হিচাপে মোক এটা খবৰ দিলে যে ইয়াত এটা মানে বয়স্ক পুৰুষৰ ডেড বডি পৰি আছে। মানে আমি পিছত খবৰ কৰি গম পালোঁ যে এইটো কেইদিনমানত এইফালে ঘূৰা পকা কৰি আছিলে, কৰি থাকি হয়তো কালি বা পৰহি ইয়াতে জংঘলৰ এই হাবিৰ মাজত আহি সোমাই তাতে মানে মৃত্যু হৈছে সম্ভৱ। মৃত্যু হোৱাৰ পিছত আজি 2 দিনমান হ'লেই কিজানি 2 দিন বা 3 দিন হ'ব, গন্ধ ওলাই গৈছে। সেইমতে আমি এই ৰাইজে কোৱা মতে আমি পুলিচক খবৰ দিলোঁ আৰু পুলিচে খবৰ পাই পুলিচ প্ৰশাসন ইয়াত আহিছে, আহি পেলাই ডেড বডিটো এতিয়া ৰিকভাৰ কৰিছে আৰু পৰৱৰ্তী পৰ্যায় ইয়াৰ উপৰি যিটো ব্যৱস্থা ল'ব লাগে বিশেষ ব্যৱস্থা পুলিচে ল'ব চাগে। গতিকে আমি ইমানটোহে ৰাইজ হিচাপে কৰি দিলোঁ। এতিয়া বাকী বডি নাই ইয়াত আমাৰ এই অঞ্চলত থকা কোনো মানুহে তাক চিনি নাপায়। মহিলা আছিলে? পুৰুষ না মহিলা? পুৰুষ আছিলে। আগতে ইয়াত ঘূৰা পকা দেখিছিলে। ঘূৰা পকাত মানসিক অলপ বিকাৰগ্ৰস্ত আছিলে। এইটো মানে কি ইয়াৰ ৰাইজে মানে কি তাক থাকিবৰ কাৰণে এই বাছ ষ্টেণ্ড এটা যে আছে ৰাইজ ৰখিবৰ কাৰণে, তাত শ্বেল্টাৰ এটা দিছিলে তাতে থাকিবৰ কাৰণে। আকৌ তাৰ পৰা উঠি আহি আকৌ ক'ৰবাত কেনেকৈ ইয়াত পৰি থাকিলে বা কেনেকৈ কি হ'ল সেইটো আমি গম নাপাওঁ। কিন্তু ডেড বডি প্ৰত্যক্ষ কৰি ৰাইজে মোক খবৰ দিলে আৰু সেইমতে মই পুলিচ প্ৰশাসনক খবৰ দিলোঁ। এই জেগাডোখৰ নাম কি? এইটো কয় ক্লাব বস্তি মাতৃ মন্দিৰ। ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশ উপস্থিত। আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে। কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ব্যক্তিগৰাকী। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।